মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ পেনে চেষ্টা কৰিছোঁ ইতিমধ্যে আজিৰ দিনটোত আপ অসমত এক পদত্যাগৰ জোৱাৰ উঠিছে কিছুদিন পূৰ্বে আপ অসমৰ সম্পাদিকা পুনম গগৈয়ে পদত্যাগ কৰিছিল আপ অসমৰ পৰা আৰু আজিৰ দিনটোত সভাপতি মনোজ ধানোৱাৰে ইতিমধ্যে আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে লগতে কেইবাগৰাকীও নেতাকৰ্মীয়ে পদত্যাগ কৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰত একমাত্ৰ পাৰিষদ আছিল মাছুমা বেগম গুৱাহাটী হাতীগড় ৪২ নম্বৰ ওয়াৰ্ডৰ পাৰিষদ আছিল মাছুমা বেগম আৰু ইতিমধ্যে হে একমাত্ৰ পাৰিষদগৰাকীয়েও পদত্যাগ কৰিছে আপ অসমৰ পৰা কেইবাগৰাকী ইতিমধ্যে নেতা কৰ্মীয়ে আপ অসম ত্যাগ কৰিছে আজিৰ দিনটোত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপ অসমত যেন এক প্ৰকাৰ এতিয়া বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত কবিকা কৰিব কাৰণে চেষ্টা কৰিছো আপৰ একমাত্ৰ পাৰিষদ মাছুমা বেগমৰ পদত্যাগ কিছুদিন পূৰ্বে সম্পাদিকা পুনম গগৈয়ে কৰিছিল পদত্যাগ আজি সভাপতি মনোজ ধানোৱাৰে কৰিলে পদত্যাগ লগতে কেইবাগৰাকী নেতা কৰ্মীয়ে পদত্যাগ কৰিলে আপ অসম এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ পেলাই চেষ্টা কৰিছো আপ অসমৰ একমাত্ৰ পাৰিষদ মাছুমা বেগমে পদত্যাগ কৰিছে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ মাছুমা বেগমে পদত্যাগ কৰিছে আপ অসমৰ পৰা আপ অসমৰ একমাত্ৰ গুৱাহাটীৰ পাৰিষদ আছিল মাছুমা বেগম গুৱাহাটী পৌৰসভাৰ ৪২ নম্বৰ ওয়াৰ্ডৰ হাতীগড় ৪২ নম্বৰ ওয়াৰ্ডৰ পাৰিষদ আছিল মাছুমা বেগম একমাত্ৰ পাৰিষদ আছিল মাছুমা বেগম আৰু একমাত্ৰ পাৰিষদগৰাকীয়ে ইতিমধ্যে পদত্যাগ কৰিছে আৰু কিছুদিন পূৰ্বে সম্পাদিকাগৰাকীয়ে পদত্যাগ কৰিছিল আজিৰ দিনটোত আপ অসমৰ সভাপতি মনোজ ধানোৱাৰে আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে ইতিমধ্যে কেইবাগৰাকীও নেতা কৰ্মীয়ে পদত্যাগ কৰিছে শেহতীয়াকৈ পাৰিষদ মাছুমা বেগমে পদত্যাগ কৰিছে কাৰ্যকৰী ভাৰপ্ৰাপ্ত সভাপতি ভৱেন চৌধুৰীলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ মই এই মুহূৰ্তত যদি সম্ভৱ হয় আপ অসমৰ একমাত্ৰ পাৰিষদ মাছুমা বেগমৰ সৈতে ফোনযোগে সংযুক্ত হ'বৰ কাৰণে চেষ্টা কৰিম ফোনযোগে আমি জানিবৰ কাৰণে চেষ্টা কৰিম মাছুমা বেগমৰ মনৰ কথা কিয় পদত্যাগ কৰিলে মাছুমা বেগমে কি ভাবিছে ক'ত যোগদান কৰিব কেনেদৰে আগবাঢ়িব ভৱিষ্যতে ৩টা বছৰ অতিক্ৰম কৰিলে বাকি কেইটা দিন থকাৰ সময়ত কিয় এই মুহূৰ্তত এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ল মাছুমা বেগমে আমি এই মুহূৰ্তত মাছুমা বেগমৰ সৈতে সংযোগ হ'বৰ কাৰণে চেষ্টা কৰিম যদি পুনে সম্ভৱ হয় মাছুমা বেগমৰ সৈতে ফোনটো লগাই দিবৰ কাৰণে চেষ্টা কৰিম মাছুমা বেগম আমাৰ সৈতে সংযুক্ত হ'বৰ কাৰণে চেষ্টা কৰিম এই মুহূৰ্তত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম জানিবৰ কাৰণে চেষ্টা কৰিম মাছুমা বেগম আপোনাক স্বাগতম জনাইছো এনিটক্সলৈ হয় ধন্যবাদ শেহতীয়াকৈ আপুনি ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভাৰপ্ৰাপ্ত সভাপতি ভৱেন চৌধুৰীলৈ ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু শেহতীয়াকৈ আজিৰ দিনটোত সভাপতি মনোজ ধানোৱাৰে আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে আপ অসম লগতে কেইবাগৰাকীও ইতিমধ্যে কৰ্মীয়ে পদত্যাগ কৰিছে এই মুহূৰ্তত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব এনিটক্সৰ দৰ্শকক কি ক'ব হয় প্ৰথম কথা আজি মই নিজেও দুখিত হয় কাৰণ মোৰো মন আছিল আম আদমি পাৰ্টিৰ লগত কাম কৰিবলে কিন্তু যেটো আজি দিনৰ যেটো আপোনাৰ অসমত আম আদমি পাৰ্টিৰ দেখিছো ভৱিষ্যত একেবাৰেই নাই কাৰণ মই এতিয়া ৰাইজৰ প্ৰতিনিধি হয় মই ৰাইজৰ কাৰণে কাম কৰিবই লাগিব আজি বা কালি মই কৰিবই লাগিব তো এই ৰাইজৰ কাৰণে মই কাম কৰিবৰ কাৰণে এটা মোক প্লেটফৰ্ম লাগিবই যেটো ভৱিষ্যত আছে মানে তো হেতু ভাবিহে মই পদত্যাগ কৰিছো আৰু বাকি আপোনাৰ এটো কথা মই ক'ব লাগিব ইয়াৰ লগতে যিকোনো পাৰ্টিৰ লগত আপুনি জড়িত হৈ থাকিলে তাৰ লিডাৰশ্বিপৰ লগত কন্টেক্ট হোৱাটো বহুত বেছি জৰুৰী বা তেওঁলোকে অলপ সহযোগ কৰিবই লাগিব আমাক কিন্তু কোনো ধৰণৰ লিডাৰশ্বিপ দিল্লীৰ লিডাৰশ্বিপৰ লগত আমাৰ কোনো ধৰণৰ সহযোগ নাই তেওঁলোকে একো সহযোগ কৰা নাই সো হেতু কাৰণে মোৰ এইটো সিদ্ধান্ত ল'বলগীয়া হৈছে কিন্তু এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ তেনেহ'লে আপ এটা বৃহৎ ৰাজনৈতিক দল আৰু আপৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আপুনি আপত যোগদান কৰিছিলে আৰু ইতিমধ্যে আপৰ পৰিষদ হিচাপে পাৰিষদ হিচাপে আপুনি গুৱাহাটী মহানগৰৰ হাতীগড় ৪২ নম্বৰ ওয়াৰ্ডৰ পৰা ইতিমধ্যে ৩টা বছৰ অতিক্ৰম কৰিলে প্ৰায় ৩টা বছৰ ইমান দিনা আপুনি প্লেটফৰ্মখন আপুনি কেনেকুৱা বুলি ভাবিছিলে আপৰ প্লেটফৰ্মখন আপুনি কেনেকুৱা বুলি ভাবিছিলে আপৰ পৰা আপুনি প্লেটফৰ্মখন পোৱা নাছিল নেকি কাম কৰিবৰ বাবে এই মুহূৰ্তত কি জনাব আপুনি হয় মই এতিয়া এটো বস্তু কৈ আছো যে আম আদমি পাৰ্টিৰ পৰা মই নিজে পদত্যাগ কৰিছো কিন্তু পাৰ্টিক মই কোনোদিন বেয়া বুলি কোৱা নাই আৰু এতিয়াও মই কৈছো যেটো সুযোগ মোক দিছে পাৰ্টিয়ে হেতু কোনো পাৰ্টিয়ে দিয়া নাই আম আদমি পাৰ্টিৰ প্লেটফৰ্মটো বহুত ভাল হয় কিন্তু মই আপোনাক এটো কথাও ক্লিয়াৰ কৰিছো যে অসমত বৰ্তমান আম আদমি পাৰ্টিৰ কোনো ধৰণৰ তেনেকুৱা প্লেটফৰ্ম নাই হেতু কাৰণেহে মই ক্লিয়াৰ কৰিছো পাৰ্টিৰ কোনো মানুহৰ ওপৰতো মোৰ অভিযোগ নাই আৰু আম আদমি পাৰ্টি মই এতিয়াও আম আদমি পাৰ্টিৰ কোনো ধৰণৰ প্লেটফৰ্মটো নাই তেনেহ'লে ইয়াৰ বাবে আপুনি যেহেতুকে এগৰাকী আম আদমি পাৰ্টিৰ পাৰিষদ আপুনি কাক জগৰীয়া
কৰিবৰ কাৰণে চেষ্টা কৰিব অসমৰ ক্ষেত্ৰত মই কেন্দ্ৰীয় পৰ্যায়ত মই যাব বিচৰা নাই অসমৰ ক্ষেত্ৰত আপুনি কাক জগৰীয়া কৰিবৰ কাৰণে চেষ্টা কৰিব অসমত মই আজিৰ দিনত মই কাৰো ওপৰত আঙুলি নুঠাও কাৰণ মই ইজনে সিজনৰ ওপৰত আঙুলি উঠোৱাতকে মই নিজকে বেছিকে গুৰুত্ব দিয়াটো বেছি জৰুৰী ভাবো কাৰণ ইয়াতে বহুত কথাই আছে কাৰণ আৰু হয় এইটোও হয় পাৰ্টি থাকিলে আপোনাৰ তাতে অলপ ভাল বেয়া চলেই আৰু ইয়াতেও আপুনি চাবলৈ গ'লে আমাৰ পাৰ্টিত বহুত মানুহ আহিছে গৈছে তেনেকুৱা হৈ থাকে অলপ টুকটাক কিন্তু মই সেইটোৰ কাৰণে কাৰো ওপৰত আঙুলি উঠাব বিচৰা নাই যিটো সিদ্ধান্ত এইটো মোৰ নিজৰ সিদ্ধান্ত আছিলে কিন্তু দিল্লীত পৰাজয় বৰণ কৰাৰ লগে লগে আপোনালোকে অসমতো তেনে এক ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সভাপতিকে ভিতৰ কৰি কেইবাগৰাকীও নেতা কৰ্মীয়ে আৰু যদি ক'বলৈ যাওঁ একমাত্ৰ আপৰ পাৰিষদ যদি আছিল গুৱাহাটীৰ ক্ষেত্ৰত আপুনিয়েই আছিল ৪২ নম্বৰ ৱাৰ্ডৰ পৰা হাতীগড়ৰ পৰা তেনে এটা প্ৰেক্ষাপটত আপোনালোকে নাভাবিলে নেকি যে আপক শক্তিশালী কৰাৰ দায়িত্ব আমাৰ আছে গতিকে আপ আমি এৰি যাবলৈ সিদ্ধান্ত ল'ব নালাগিছিল বুলি আপোনালোকে ভবা নাছিল নেকি হয় প্ৰথম কথা আপোনাৰ দিল্লীৰ যিটো ৰিজাল্ট হল সেই ৰিজাল্টৰ কাৰণে কোনো মই পদত্যাগ কৰা নাই কাৰণ দিল্লীৰ ৰিজাল্ট আপোনাৰ বহুত দিন হৈ গ'ল দিল্লীৰ ৰিজাল্ট হৈ যোৱা আপোনাক মই এইটো কথা আগতেও ৰিপিট কৰিছো যে যেতিয়া দিল্লীৰ ৰিজাল্টটো আহিলে আমি ভাবিলো যে তাৰ পিছত আমাক দিল্লীৰ যিখিনি লিডাৰশ্বিপ আছিলে তেওঁলোকে আমাক অলপ সহযোগ কৰিব কিন্তু আপোনাৰ গুৰিৰ পৰাই যদি আমাক কোনো ধৰণৰ সহযোগ নকৰে তো আমি ইয়াতে হাত ভৰি মাৰি কোনো লাভ নাই সেইটো এটা কথা কৈছো মই আৰু আম আদমি পাৰ্টি অসমৰ কথাহে কৈছো মই বাহিৰৰ কথা ক'বলৈ যোৱা নাই অসমত বৰ্তমান কোনো ধৰণৰ ভৱিষ্যত মই দেখা নাই আৰু মই এইটোৱে কৈছো ৰাইজৰ কাম কৰিব গ'লে এতিয়া মই কিবা ডিসিশন ল'বই লাগিব কাৰণ যেহেতু আম আদমি পাৰ্টি যেতিয়া ভৱিষ্যত নাই তো ইয়াতে থাকিলে মই ৰাইজৰ কাৰণে একো কৰিব নোৱাৰিম আৰু এইটো হয় যে মই পদত্যাগহে কৰিছো ৰাজনীতি মই এৰি দিয়া নাই ৰাইজৰ কাৰণে কাম মই আগতেও কৰিছো আজিও কৰি আছো আৰু পিছলৈকে কৰি যাম খবৰ ওলোৱা অনুসৰি মাছুমা বেগমে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব খবৰ বহুত কিবা কিবি ওলাই আছে কোনোবাই বিজেপিৰ নাম লৈছে কোনোবা কংগ্ৰেছৰ নাম লৈছে কোনোবা ৰাইজৰ দলৰ নাম লৈছে বাট এতিয়ালৈকে যিহেতু মই মুখেৰে কোনো ধৰণৰ ষ্টেটমেণ্ট দিয়া নাই মই এতিয়া কোনো সিদ্ধান্ত লোৱা নাই কাৰণ মই ৰাইজৰ লগত আগতে বহিম মই ৰাইজে মোক এইটো পদবী দিছে আৰু ৰাইজৰ লগত বহিম ৰাইজে মোক যোনটো ঠাইত দেখিব বিচাৰে মই তাতে জইন কৰিম বৰ্তমান আপোনাৰ সিদ্ধান্ত কি হৈছে বৰ্তমান এই মুহূৰ্তত আপোনাৰ একপক্ষীয় সিদ্ধান্ত কি আছে বৰ্তমান মই কোনটো দলত কোনটো বিকল্প হিচাপে চুজ কৰিম মই এইটো কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই বাছ মই আম আদমি পাৰ্টিৰ পৰা বৰ্তমান অলপ এই আজি মানে পদত্যাগ দিছো সেইটোৱে মানে আপুনি দলত যোগদান কৰিব হয় ৰাইজৰ কাৰণে কাম কৰিব হলেতো কোনোবা না কোনোবা এটা দল লাগিবই সেইটোৱে কথা ঠিক আছে মাছুমা বেগম পৰৱৰ্তী সময়ত আপোনাৰ লগত আৰু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম যিহেতুকে আজিৰ দিনটোত কেইবাগৰাকী ইতিমধ্যে নেতা কৰ্মীয়ে পদত্যাগ কৰিছে সভাপতি মনোজ ধানোৱাৰে ইতিমধ্যে আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে আপ অসমত আৰু এটা আপোনাক প্ৰশ্ন কৰিব বিচাৰিম আপ অসমৰ ক্ষেত্ৰত ইতিমধ্যে এই খবৰ ৰাজহুৱা হৈছে বা এই খবৰ সামাজিক মাধ্যমত আহিছে আপ অসমৰ যি কেন্দ্ৰীয় নেতৃবৰ্গ আছে আপ অসমৰ ক্ষেত্ৰত সেই কেন্দ্ৰীয় নেতৃবৰ্গই এক প্ৰকাৰ কিছু সামোচ মাৰি ধৰি থকাৰ কথা কিছু খবৰ প্ৰকাশ পাইছে এনেকুৱা ক্ষেত্ৰত আপোনাৰ মন্তব্য কি হ'ব হেল্ল' মোৰ মাতটো শুনা পাইছে আপুনি আপ অসমৰ ক্ষেত্ৰত যিখিনি কেন্দ্ৰীয় নেতৃবৰ্গ আছে আপ অসমৰ ক্ষেত্ৰত সেই কেন্দ্ৰীয় যিখিনি নেতৃবৰ্গ আছে এই নেতৃবৰ্গসকলে কিছু ক্ষেত্ৰত তেওঁলোকে নিজে খামোচ মাৰি ধৰি থাকে যাৰ বাবে আপোনালোকৰ দৰে কিছু নেতা কৰ্মীসকলে আপুনি ওলাই যাবলৈ নোৱাৰে কাম কৰিবলৈ নোৱাৰে তেনেকুৱা ধৰণৰ কিছু খবৰ ওলাইছে এই ক্ষেত্ৰত আপোনাৰ মতামত কি হ'ব মতামত মানে আপোনাৰ দল মই আপোনাক অলপ আগতেও কৈছো যে দলত অলপমানতো থাকেই খেলি মেলি তো সেইটো বস্তু অলপ চলপ ফিল হৈছে নোহোৱা নহয় নহলে আজি বহুত মানুহ আহি ফেলে ওলাই যাবলগীয়া নহলে হয় সেইটোৱে ঠিক আছে ধন্যবাদ মাছুমা বেগম এই পৰৱৰ্তী সময়ত আপোনালোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ আৰু এই মুহূৰ্তত আমি জনাবৰ কাৰণে চেষ্টা কৰিছোঁ এয়া আছিলে মাছুমা বেগম আৰু মাছুমা বেগমৰ পৰা ইতিমধ্যে আমি মন্তব্য জানিবৰ কাৰণে চেষ্টা কৰিছিলোঁ মাছুমা বেগমে উল্লেখ কৰা অনুসৰি কেন্দ্ৰীয় নেতৃবৰ্গৰ কিছু বিফলতা আছে আৰু কেন্দ্ৰীয় নেতৃবৰ্গৰ সৈতে কিছু আলোচনাত তেওঁলোকে মিলিত হোৱা নাই বা তেওঁলোকে খবৰ লোৱা নাই বা তেওঁলোকে বৰ্তমান সময়ত অসমত কি পৰিস্থিতি হৈ আছে আপৰ ভৱিষ্যত অসমৰ ক্ষেত্ৰত কি ইয়াক লৈ কোনো ধৰণৰ আগ্ৰহী নহয় কেন্দ্ৰীয় নেতৃবৰ্গ ইয়াক লৈ কোনো আগবঢ়া নাই আপক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকৰ পদক্ষেপ নাই যাৰ বাবে ভৱিষ্যত শূন্য হৈ পৰিছে ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে আপৰ অসমৰ ক্ষেত্ৰত আৰু এইবাবেই এতিয়া পদত্যাগ কৰিবলৈ বাধ্য হৈছে আপ অসমৰ কেইবাগৰাকীও নেতা কৰ্মী